লোকসভা 2024 নিৰ্বাচন সমাগত দেশৰ ৰাজনৈতিক দলসমূহৰ মাজত দলত্যাগ যোগদান পৰ্ব আদিৰ যেন এক অঘোষিত প্ৰতিযোগিতা চলিছে। ঠিক সেইদৰে ৰাজ্যৰ 14টাকৈ লোকসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। সেই নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহে সাধাৰণ ভোটাৰ ৰাইজক আকৰ্ষিত কৰাৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰাৰ পৰিলক্ষিত হৈছে। ঠিক সেইদৰে আজি বিটিআৰৰ EM ক্ৰমে ৰঞ্জিত বসুমতাৰী, ৰাকেশ ব্ৰহ্ম, ধনঞ্জয় বসুমতাৰীৰ উপস্থিতিত কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত নৱগঠিত 21 নং মানস বিধানসভা সমষ্টিৰ খুচৰাবাৰী বড়ো হাইস্কুল খেলপথাৰত প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL দলৰ এক বিশাল ৰাজহুৱা সভা তথা এক যোগদান পৰ্ব কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰায় 5 শতাধিক লোকে নাঙল পৰিত্যাগ কৰি আনুষ্ঠানিকভাৱে ট্ৰেক্টৰত যোগদান কৰে। উক্ত যোগদান কাৰ্যসূচীত বিটিআৰৰ EM ৰাকেশ ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত সাংবাদিকে প্ৰশ্ন সোধাত কয় যে দলৰ বৰ্তমান 4জনকৈ MCLে কিছুদিনৰ ভিতৰত UPPL দলত যোগদান কৰাৰ লগতে কোকৰাঝাৰ লোকসভাৰ সমষ্টিত UPPL দলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীয়ে বিপুল ভোটত জয়লাভ কৰিব। লগতে ৰাকেশ ব্ৰহ্মই এয়াও কয় যে BPF দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে লোকসভা নিৰ্বাচনৰ 10 দিনৰ ভিতৰত BPF দল ত্যাগ কৰি UPPL দলত যোগদান কৰিব বুলি এক বিস্ফোৰক মন্তব্য আগবঢ়ায়। মই যোগদান কৰা হ'ল কাৰণ মই বিৰোধী দলত থাকি মাত্ৰ MCLE LED ফাণ্ডৰ মই 50 লাখ টকা পাবলৈ সক্ষম হৈছিলোঁ, কিন্তু চৰকাৰী পক্ষৰ যিবিলাক MCLE এওঁলোকে কিন্তু 10 কোটিলৈকে পাইছে। ভাবিছোঁ আৰু 2 নম্বৰত আমাৰ BPF দলৰ যিখিনি কৰ্মী মৰ্যাদা পাব লাগে সেইখিনি কৰ্মমৰ্যাদা মই নাই পোৱা বুলি অনুভৱ কৰিছোঁ। কাৰণ ইয়াতে আমাৰ যিখিনি আমাৰ কৰ্মীকৰ্তা মই নিজেই দিনে নিশাই খাই নাখায় মোৰ লগত মোৰ কিছুমান ভাইটি বন্ধুসকলে জান প্ৰাণ যিমানে খাটিছিলে, কিন্তু তেওঁলোকক তেনেকুৱা ধৰণৰ কৰ্মী মৰ্যাদা দিয়াটো মই দেখা নাপালোঁ। মই নিজেও কেন্দ্ৰীয় কমিটিৰ যুৱ কেন্দ্ৰীয় কমিটিৰ সভাপতি হৈ যিখিনি মই কাম কৰাৰ সুযোগ আৰু কৰ্মী মৰ্যাদা পাবলৈ মই পাবলৈ সক্ষম হোৱা নাই বুলি ভাবিছোঁ। অৱহেলা কৰিবলৈ যদি কওঁ তেতিয়াহ'লে ইয়াতে মই ষ্টেণ্ডিং MCLE, লগতে মই কেন্দ্ৰীয় কমিটিৰ ইউথৰ সভাপতি, মই ইয়াতে ষ্টেণ্ডি থকাৰ স্বত্তেও ইয়াতে স্পেচিয়েল টিম এটা বনাই দিছে এওঁ নিজাববীয়াকৈ, যিটো কমিটি আমাৰ ইয়াতে জিলা কমিটি আছে, ব্লক কমিটি আছে, প্ৰাইমাৰীবোৰ আছে, কোনো কনচাল্ট নকৰাকৈ ডাইৰেক্ট ইনচাৰ্জ এজন দি পঠাইছিলে। আৰু ইয়াতে আমাৰ কিছু তেওঁৰ পোহনীয়া টাইপৰ বুলি ক'ব লাগিব, তেওঁলোকে মানে প্ৰাধান্য কৰিছে। আমিতো পুৰণা আপোনালোকে জানে, মই যিখিনি মোৰ সক্ষম হৈছে জানে প্ৰাণে মই দিনে ৰাতি মই BTP কাটিছিলোঁ। আপোনালোকে নিশ্চয় বিশ্বাস কৰা নাছিল কথাটো, কিন্তু মই আজি BPF দল ত্যাগ কৰিব লগা মানে বাধ্য হৈ গৈছোঁ। আৰু এইটো অৱশ্যে নৈ কৰিব নোৱাৰি, মই এইটো আশা কৰিছোঁ। বাকী সময়মতে দেখা যাব। নাই মই তেনেকুৱা ধৰণৰ কোনো দৃষ্টি বা নাই। আপোনাৰ লগত কিমানজন যোগদান কৰিছে আজি মোটামুটি মথন কৰি হালবাৰীৰ পৰা মোটামুটি প্ৰায় 3000 আগলৈ আৰু কৰিব আশা আছে। এইটো মোৰ লগত জইন কৰিছে যদি মৰে বুলি ক'ব লাগিব। BPF সৈন্য এইটো ৰাইজৰ ওপৰত, মইতো এইটো আশা কৰিছোঁ তেনেকুৱা ধৰণৰ এটা সম্ভাৱনা আছে, নৈ কৰিব নোৱাৰোঁ। সুবিধা বুলি ক'লে আজি কি সুবিধা আছে? সুবিধাটো আমাৰ প্ৰথম যেতিয়া মানে চৰকাৰ গঠন কৰাৰ মানে হোষ্ট ৰেটিঙৰ যিটো পৰ্যায় আছিলে তেতিয়া আছিল, এতিয়াতো নাই। বিসম্বাদ বুলি তেনেকুৱা ধৰণৰ ক'ব নোৱাৰি, কিন্তু মই এটা কথা চিয়'ৰ ক'ব পাৰোঁ, ইয়াতে কৰ্মী মৰ্যাদাটো নাই। গণতন্ত্ৰ বোলাটো অলপ বেছি মেইনটেইন হোৱা নাই। ইয়াত ধনতন্ত্ৰ প্ৰথাই বেছি চলাই দেখা পাইছোঁ। কাৰণ মই ষ্টেণ্ডিং MCLE থাকাতে ইয়াতে FC মানে কি এইটো নমিনী MCLE হিচাপে ফাইনেন্স এটা দি পঠাইছে, আপোনালোকে গম পাইছে চাগে। জয়ক টিকেট দিয়া নিদিয়ে বুলি তেওঁলোকে ইমান খৰচাও কৰি আছে। এতিয়া মইতো দুখীৰাম ভাই, মোৰ পইচা নাই। ধনতন্ত্ৰবিলাকক মানে যিবিলাক ধনমান এইবিলাকক মানে গুৰুত্ব বেছি দি আছে। তাতো মই ক'ব ইয়াতে গণতন্ত্ৰ নহয়, ধনতন্ত্ৰই চলি আছে। এইটো নৈ কৰিব নোৱাৰি, এইটো যাৰ কথা। মই তেনেকুৱা ধৰণৰ মোৰ লগত ভাবি নৈ হোৱা নাই। এইখিনিয়ে, ধন্যবাদ। নাই, মই ৰাইজৰ সেৱা কৰিম। মই যিটো ৰাইজৰ আকাংক্ষাত মই BPF দলত যোগদান কৰিছোঁ, মই সেইটো প্ৰয়াস কৰিম পৰিপূৰ্ণ কৰাৰ কাৰণে। ধন্যবাদ। নিশ্চয় কৰিব। এতিয়াতো কৰ্মী মৰ্যাদা যদি নাপায় কোনে থাকিব? আত্মসন্মানতে নাম্বাৰ 1 বিচাৰিব, তাৰপিছতে দলীয় কথাটো কৰিব। যিটো দলত আত্মসন্মান নাথাকে
কৰ্মীৰ মৰ্যাদা নাপায় কোনে থাকিব ভাই লাহে লাহেকৈ চিন্তা কৰিব আৰু ধন্যবাদ অসম আদিত্য বৰপেটা।